নিশ্চয়কৈ চাওক হিমাশ্ৰী, আপুনি ইতিমধ্যে কৈছে যে আজি প্ৰায় মনোনয়ন দাখিলৰ অন্তিমটো দিন আৰু আমি বৰ্তমান আমিনগাঁৱত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক সমৰ্থকক লৈ কংগ্ৰেছৰ প্ৰাৰ্থী কেইগৰাকীয়ে মনোনয়ন দাখিল কৰিবলৈ আহিছে আৰু আমি কথা পাতিম তেওঁলোকৰ সৈতে। কিন্তু দেখা পোৱা গৈছে কাৰণ আজি অন্তিমটো দিন, গতিকে যথেষ্ট সমৰ্থকক লগত লৈ এই মুহূৰ্তত তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছে আৰু যিহেতু আজি অন্তিমটো দিন গতিকে আমিনগাঁও যিটো জিলা আয়ুক্ত কাৰ্যালয় আছে তাত 6টাকৈ প্ৰাৰ্থীয়ে হয়, বকছয়গাঁৱৰ মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিবলৈকে আহিছোঁ। কেনেকুৱা দেখিছে এবাৰ যুঁজ কেনেকুৱা হ'ব? যুঁজটো বিজেপিৰ লগতে হ'ব আৰু বকৰ যি জনগাঁথনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ তাত জয় হোৱাৰ সুচল পৰিৱেশ আছে আৰু ইতিমধ্যে জনসমৰ্থন, জনগণৰ যি মোৰ প্ৰতি আকুণ্ঠ সমৰ্থন মই বিভিন্ন মাধ্যম যোগে পাইছোঁ। আমাৰ জয় নিশ্চিত। এতিয়া মনোনয়ন দাখিল কৰিব, নিৰ্বাচনী প্ৰচাৰলৈ বেছি সময় নাই, গতিকে এইবাৰ কংগ্ৰেছক ৰাইজে কিমান আঁকোৱালি ল'ব বুলি আপুনি আত্মবিশ্বাসী? নিশ্চয় আঁকোৱালি ল'ব। অসমত যিটো অত্যাচাৰ চলিছে, শাসনৰ নামত যিটো শোষণ চলিছে, যিটো অত্যাচাৰ চলিছে, জাতিক ভাগ ভাগ কৰাৰ যিটো ৰাজনীতি চলিছে, ধৰ্মৰ নামত যিটো বিভাজন চলিছে, আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ দৰে ব্যক্তিক হত্যা হৈছে বুলি পেলাই মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁৰ আজিলৈকে বিচাৰ দিবলৈকে পৰা নাই। জনগণে এইবিলাকৰ পদুত্তৰ দিব, ভোটৰ জৰিয়তে দিব। কিন্তু বিজেপিয়ে কৈছে বিৰোধীৰ এবাৰ কাম নাই বুলি কৈছে, বিৰোধী ফেক্টৰ নহয় বুলি কৈছে। তেওঁলোকেতো ক'বই যদি গৌৰৱ গগৈ যদি তেওঁলোকৰ কাৰণে ফেক্টৰে নহয়, পাকিস্তান লিংগৰকে ভুৱা নাটকটো কিয় অসমৰ ৰাইজৰ আগত কৰি আছে? গৌৰৱ গগৈ অকলে তেখেতসকলৰ কাৰণে ফেক্টৰ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখুৱাইছোঁ যে এনেদৰে যথেষ্ট সংখ্যক সমৰ্থকক লগত লৈ ৰমেন সিং ৰাভা ইতিমধ্যে বকছয়গাঁও সমষ্টিৰ বাবে দলীয় আবেদন দাখিল কৰিবলৈ আহিছে আৰু আমি দেখুৱাইছোঁ যে যথেষ্ট সংখ্যক সমৰ্থকক এইধৰণে লগত লৈ তেওঁলোকে আজি ইয়াত যি আয়ুক্ত কাৰ্যালয় আছে তাত তেওঁলোকে মনোনয়ন দাখিল কৰিবলৈ আহিছে আৰু আমি দেখুৱাইছোঁ যে সমৰ্থক কিন্তু যথেষ্ট আছে, কাৰণ এই আমিনগাঁও যিটো আয়ুক্ত কাৰ্যালয় আছে ইয়াত আজিৰ বিশেষকৈ 6টাকৈ যি বিধানসভা সমষ্টি আছে, চমৰীয়া, বকছয়গাঁও, পলাশবাৰী, হাজো শুৱালকুছি, ৰঙিয়া, কমলপুৰ, এই যিকেইটা সমষ্টি আছে এই সমষ্টিকেইটাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে আজি মনোনয়ন দাখিল কৰিবলৈ এনেধৰণে ইয়াত ভিৰ কৰিছেহি আৰু মই দেখুৱাইছোঁ মোৰ লগত পৱন যিহেতু আছে, যথেষ্ট সংখ্যক কিন্তু সমৰ্থক তেওঁলোকে এই মুহূৰ্তত লৈ আহিছে আৰু এনেধৰণে দেখা পোৱা গৈছে যিহেতু ইতিমধ্যে ইয়াত এটা ঘোষণা কৰিছে যে 3 বজাৰ ভিতৰত যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেওঁলোকে মনোনয়ন দাখিল কৰিব লাগিব আৰু তাৰ কাৰণে এনেধৰণে প্ৰায় 6টাকৈ যি বিধানসভা সমষ্টি আছে আমিনগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ আণ্ডাৰত, গতিকে সেই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে ইতিমধ্যে এইধৰণে সহস্ৰাধিক সমৰ্থকক লগত লৈ দলীয় আবেদন দাখিল কৰিছেহি আৰু ইজনৰ পিছত সিজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আহিছে। তেওঁলোকে দলীয় মনোনয়ন দাখিল কৰি এটাই কৈছে যে নিজৰ তেওঁলোকৰ বিজয় সাব্যস্ত কৰিব পৰাকৈ ক্ষমতা আছে, কিন্তু সেয়া দেখা পোৱা যাব 9 এপ্ৰিলত আচলতে তেওঁলোকৰ ভোটদান বা ভোটৰ ৰায় জনতাই কাৰ পক্ষত দিয়ে, গতিকে সেয়া চাবৰ কাৰণে আমি 4 এপ্ৰিললৈ অপেক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।